জনাইছো এই মুহূৰ্তত ব্ৰেকিং নিউজ ৰূপহীহাটৰ মাগুৰমাৰীত ড্ৰাগছ সহ আটক 15 বছৰীয়া কিশোৰ সৰবৰাহকাৰী আটকাধীন সৰবৰাহকাৰীটোৰ নাম আছাদুল ইছলাম ঘৰ কাৱৈমাৰীত বুলি জানিব পৰা গৈছে। কাৱৈমাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ প্ৰমুখেদি মাগুৰমাৰী সাপ্তাহিক বজাৰৰ পৰা আটক কৰে কিশোৰ সৰবৰাহকাৰীটোক। আৰক্ষীয়ে 8টা কণ্টেইনাৰ সহ 0.25 গ্ৰাম ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে আটক কৰি কিশোৰ সৰবৰাহকাৰীটোক কাৱৈমাৰী আৰক্ষী থানাত লৈ যায়। আপনার ডিউটির নাম? আব্দুল মান্না, বয়স? 45 ঘর? মাগুরমারি। আচ্ছা, আমি ইয়াতে আজি কিবা এটা চিজ কৰিছিলোঁ, কি কৰিছিলোঁ দেখছেনে আপুনি? হ্যাঁ দেখিছোঁ। কোনজনৰ ল'ৰাৰ পৰা? এইটো ল'ৰাৰ পৰা। কি চিজ কৰিছোঁ? আমি নামটো বাংচুকাৰ বুলি ড্ৰাগছ বুলি কয় ন, হয়, হয়নে নহয়? হয়। তো গতিকে আপুনি চিজা লিষ্টত চুৰি কৰিছে, হয়, কি কৰিছে, হয়নে? হয়। অঁ, ঠিক আছে। আপোনাৰ নাম? মোহাম্মদ গুলজার হোসেন। মোহাম্মদ গুলজাৰ হোসেন। বয়স কিমান আপোনাৰ? 37। দেউতাৰ নাম? মোহাম্মদ হুসেন আলী। হোসেন আলী। ঘৰ? ঘর মাগুরমারি। আমি ইয়াতে আজি কিবা বস্তু চিজ কৰিছোঁ নে? হ্যাঁ, কি চিজ কৰিছোঁ? দাস। ড্ৰাগছ। কাৰ পৰা? এই কি নাম আছে ইয়াৰ? আসাদুল ইসলাম। ই বিক্ৰী কৰে বুলি কৈছে, হ্যাঁ। বিক্ৰী কৰি কৈছে, তাৰ পৰা মই পাইছোঁ, অঁ, হয়নে নহয়? অঁ। এইখিনি কথা বাছ হ'ব।